মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিল যে ছাৰ অসমীয়া আৰু কুৱেশ্যন পেপাৰ লাগে 2024 চনৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ। গতিকে মই তোমালোকৰ বাবে লৈ আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন। আনচাৰখিনিও মই তোমালোকক কৈ দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো 1 নম্বৰৰ ক। সময় কি গতিত ঘূৰে? সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। খ নম্বৰ, থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিলে। গ নম্বৰ প্ৰশ্ন, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰটো হৈছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। ঘ নম্বৰ প্ৰশ্ন, লোক সংস্কৃতিৰ দৃশ্যমান দিশক পৰিবেশ্য কলা কি বোলা হয়? লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বুলি কোৱা হয়? পৰিবেশ্য কলা বোলা হয়। 9 নম্বৰ প্ৰশ্ন, সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি ৰাখিছিল? উত্তৰটো হৈছে সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিলে। তোমালোকক যদি ইয়াৰে PDF-সমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে ইয়াৰে PDF-খিনি পাবা। লগতে কমেণ্ট বক্সত জনাবাচোন আৰু কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' তোমালোকক লাগে। কুৱেশ্যন নম্বৰ 2, চমু উত্তৰ দিয়া। ক নম্বৰ, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰটো হৈছে বিনয় মানে নম্ৰতা। নম্ৰতাই মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে, তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয় ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়। খ নম্বৰ প্ৰশ্ন, লক্ষণাক্ৰান্ত মানে কি? উত্তৰটো হৈছে সময়ৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত অৰ্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা বুজোৱা। এইকাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰৰ শিশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ। গ নম্বৰ প্ৰশ্ন, অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? উত্তৰটো হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। খ নম্বৰ, ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী কি? উত্তৰটো হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল, সা-সামগ্ৰী নিৰ্মাণ, খোৱা লোৱা বস্তু সামগ্ৰী আদি ৰন্ধা-বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক বা বস্তু সংস্কৃতিৰ সামগ্ৰী। নেক্সট 3 নম্বৰ দিছিল ব্যাখ্যা কৰিবলৈ। ব্যাখ্যা কৰাত দিছিলে তোমালোকক 4 নম্বৰ। ক নম্বৰ দিছিল ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। নোৱাৰিলে নম্বৰটো কৰিব দিছিল ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। 4 নম্বৰত সুধিছিল কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? উত্তৰটো হৈছে সিদ্ধাৰ্থ বুজা হোৱা বয়সৰ পৰাই সি দেখিছিল তাৰ মাক বাপেকৰ মাজত দুৰ্বাদল কাজিয়া, প্ৰচণ্ড চিঞৰ বাখৰ, গালি-গালাজ আদিয়ে তাক দূষিত কৰি তুলিছিল। অৱশেষত বাপেকে এদিন সিহঁতক এৰি কৰবালৈ গুচি গ'ল। মাকৰ পৰাও সি পাবলগীয়া মৰম চেনেহ আল-পৈচান নেপায়। তাৰ প্ৰতি মাকৰ মনোযোগ একেবাৰে নোহোৱা হৈ পৰাত সি অন্তৰত দাৰুণ আঘাত পায়। ভীষণ অশান্তি ভুগিবলৈ ধৰে। তাৰ এনে অৱস্থাৰ উমন পাই দুষ্টবুদ্ধিৰ দোকানীজনৰ কুপৰামৰ্শত মনৰ অশান্তি দূৰ কৰিবলৈ প্ৰথমে চিগাৰেট আৰু পিছত ড্ৰাগছ আদি নিচাজাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু সি নিচাসক্ত হৈ পৰিল। কুৱেশ্যন নম্বৰ 5, কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে পালন কৰা 2টা দায়িত্ব লিখা। উত্তৰটো হৈছে কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন হৈছে শ্যাম সুন্দৰ পালিৱাল। শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত এই কিৰণ নিধি যোজনাৰ সূচনা কৰে।
গাঁওখনত তেওঁ এই যোজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলান্ত্ৰী গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। কিৰণ নিধি যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱত মানুহে এই 4টা বিশেষ দায়িত্ব পালন কৰিব লাগে। যেহেতু ইয়াত 2টা লিখিব দিছে, মই লিখি দিছোঁ 2টা। 1 নম্বৰ, কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা। 2 নম্বৰ, পানী সংৰক্ষণ কৰা। 6 নম্বৰ দিছিল চমু টোকা লিখিবলৈ যিকোনো এটাৰ। ক নম্বৰ দিছিলে উৰা বাতৰি। যিহেতু ইয়াত 2 নম্বৰ দিছে, চমুকৈ লিখি দিছোঁ। যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, সেয়াই উৰা বাতৰি। 6 নম্বৰত দিছিলে কুসংস্কাৰ। লিখিব পাৰে এনেদৰে, যিবোৰ নীতি নিয়ম পৰম্পৰা তথা ব্যৱস্থাই সমাজৰ প্ৰগতিৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, কুসংস্কাৰ বুলিলে এনেবোৰ নীতি নিয়ম পৰম্পৰাকে বুজা হয়। নেক্সট 7 নম্বৰত দিছিল চমু উত্তৰ দিয়া। ক নম্বৰ, পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰটো হৈছে, কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰিব দিছে। খ নম্বৰ, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হৈছে, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। ক নম্বৰ, কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? উত্তৰটো হৈছে, নিমজ ভাৱগতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে। ঘ নম্বৰ, প্ৰচণ্ড ধুমুহাই কবিক কি বুলি প্ৰশ্ন কৰিছিল? উত্তৰটো হৈছে, প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি বা কবিক কি লাগে বুলি প্ৰশ্ন কৰিছিলে। ঙ নম্বৰ, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? উত্তৰটো হৈছে, দেশৰ প্ৰতিটো পুৱাই কবিলৈ ঐশ্বৰিক বিপুল সম্ভাৰ লুকাই আনিছে। 8 নম্বৰত দিছিল, এই যে পৃথিৱীৰ স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। ইয়াত দিছিলে 2 নম্বৰ। 9 নম্বৰত দিছিল, হীৰেন ভট্টাচাৰ্যই কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? তেওঁ সম্পাদনা কৰা 2খন কাকতৰ নাম লিখা। উত্তৰটো হৈছে, হীৰেন ভট্টাচাৰ্যদেৱে শইচৰ পথাৰৰ মানুহ কবিতা পুথিখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে। 10 নম্বৰ, আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে? লিখা। উত্তৰটো হৈছে, সমাজৰ নিকিন দুৰ্বল আৰু দানৱৰ কবলত পৰি যন্ত্ৰণা ভোগ কৰি থকা মানুহক সেৱা কৰিবলৈ কবিৰ প্ৰবল ইচ্ছা আছে। ইয়াৰ বাবে কবিৰ শক্তিৰ প্ৰয়োজন। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহস আৰু ধুমুহাৰ বতাহৰ পৰা প্ৰচণ্ড শক্তি বিচাৰি সিহঁতক শতবাৰ প্ৰণিপাত জনাইছে, যাতে কবিয়ে সেই শক্তিৰে বলীয়ান হৈ মানুহৰ বাবে গান গাব পাৰে। 11 নম্বৰ দিছিল, সিহে পাই নিজে নিজে আলাসত ঠাই। আলাস শব্দটোৰ অৰ্থ কি? আলাস শব্দটোৰ অৰ্থ হৈছে আকাশ বা শূন্য। নেক্সট কুৱেশ্যন 12 নম্বৰ, কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? 13 নম্বৰ দিছিল, শিশুলীলাত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। 14 নম্বৰ এইখিনি গ্ৰামাৰৰ দিছিল। ক নম্বৰত দিছিল, মূৰ্ধন্য বা মূৰ্ধন্য খ কিয় হয় লিখিবলৈ। খ নম্বৰত দিছিল, সন্ধি ভাঙা আৰু যোৰা লগোৱা। মেঘালয়টো হ'ব মেঘ জোকালয় মেঘালয়। তাৰপিছত নমঃ জোকাৰ হ'ব নমস্কাৰ। সমাৰ্থক শব্দ লিখিবলৈ হৈছে বৃহৎ ডাঙৰ হ'ব, সপোনটো স্বপ্ন হ'ব, বন্ধুটো মিত্ৰ হ'ব। বিপৰীত শব্দ দিছিল বিশ্বাস হ'ব অবিশ্বাস, আবাহন হ'ব বিসৰ্জন। বেহা বাক্য সমাসৰ নাম লিখিব দিছিল নীলমণি, পঞ্চমৃত আৰু হাতে বোৱা। 15 নম্বৰত দিছিল, অসমীয়াত অধৃত প্ৰত্যয় কাক বোলে উদাহৰণসহ লিখা। 2 নম্বৰত দিছিল, অনুৰূপ আৰু জুৰীয়া শব্দৰ একোটাকৈ উদাহৰণ দিয়া। 15 নম্বৰত দিছিল, ভাৱ সম্প্ৰসাৰণ কৰা, ৰাইজে নখ জোকাৰিলে নৈ বয়। বাক্য ৰচনা কৰি দিছিলে হাত দীঘল। তাৰপিছত আকাশত চাং পতা, মৌলিক অধিকাৰ আৰু ডাঙৰ দীঘল। ডাঙৰ দীঘলটো লিখিব পৰা, ল'ৰাটো সোনকালে ডাঙৰ দীঘল হ'ল। তাৰপিছত মৌলিক অধিকাৰটো লিখিব পৰা, এইটো আমাৰ মৌলিক অধিকাৰ। আকাশত চাং পতা মানে হৈছে অলিক কল্পনা কৰা। গতিকে এনেদৰে লিখিব পৰা, আকাশত চাং পতা স্বভাৱটোৰ বাবেই বিক্ৰমক মাক দেউতাকে বহুত বেয়া পায়। হাত দীঘল, হাত দীঘল মানুহে সহজতে বিপদত নপৰে। ঠিক আছে, হাত দীঘল মানে
গ নম্বৰ দিছিল তোমাৰ শাৰীৰিক অসুস্থতাৰ কথা জনাই বিদ্যালয়ত দুদিন উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। 16 নম্বৰ দিছিল তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। ক নম্বৰ দিছিল তোমাৰ জীৱনৰ লক্ষ্য। খ নম্বৰ দিছিল তোমাৰ প্ৰিয় সাহিত্যিক আৰু গ নম্বৰ দিছিল তোমাৰ প্ৰিয় গ্ৰন্থ। 17 নম্বৰ দিছিল বৈচিত্ৰ্যময় অসম নামৰ দুটা ভাষাত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমু পৰিচয় লিখা। 18 নম্বৰ দিছিল চমু টোকা লিখিবলৈ যিকোনো দুটা। ইয়াত দিছিলে লাচিত বৰফুকন, মেঘৰাজ কৰ্মকাৰ আৰু কমল কাছাৰী। বাকী ইয়াতে খ নম্বৰ তোমালোকৰ 25 নম্বৰ আছিল। ঠিক আছে, খ অংশ নাইবা গ অংশৰ উত্তৰ তোমালোকক কৰিবলৈ কৈছিলে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।